টেক্স GST বিভিন্ন ধৰণৰ আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া তেখেত বিজেপি দলৰে হয়, কিন্তু তেখেতে কৈছিল যে তাৰ চৰকাৰৰ সময়ত এইসমূহৰ দাম বাঢ়িছে। এইসমূহৰ মানে আলু পিঁয়াজৰ পৰা শাক পাচলিৰ পৰা ধৰি পেট্ৰল ডিজেলৰ গেছ চিলিণ্ডাৰৰ দাম কাৰ চৰকাৰৰ দিনত বাঢ়িলে তেখেতৰ মুখেৰে শুনক। দাম কোনো দিনে সপোনতো ভবা নাই যে 160 টকা মিঠাতেলৰ দাম হ'ব, পিঁয়াজৰ দাম 90 টকা চুলেগে, আজি আলু দাম চুলেগে 40 টকা। আজি এনেজনী আজি শাক পাচলিৰ পৰা আদি কৰি কৰ বৃদ্ধি কৰাৰ লগে লগে আজি টেক্স GST বিভিন্ন ধৰণৰ আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ টকা যে লুটি লৈ গৈ আছে, তেওঁলোকেতো টকা দিয়াৰ কথা আছিলে, তেওঁলোকে কলা ধন আনি দিয়াৰ কথা আছিল, তেওঁলোকে বিমুদ্ৰীকৰণৰ পিছত অসমৰ ভাৰতৰ ভাল হ'ব বুলি কৈছিল। এয়া নেকি চাকৰি দিব নোৱাৰা এই বিজেপি দলৰ চৰকাৰে? আজি ধিক্কাৰ দিছোঁ এই বিজেপি দলৰ। বিজেপিয়ে কৈছিলে 8 দিন, আজি 8 দিন মানে আজি অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখা পালে 90 টকা পেট্ৰলৰ দাম, 90 টকা ডিজেলৰ দাম, আজি গেছৰ দাম 425 টকাৰ পৰা এতিয়া গেছৰ দাম বৃদ্ধি হৈ পেলাই 800-900 এতিয়া চুইছেগৈ। আজি টোলগেটৰ ওপৰত টোলগেট, আজি কৰৰ ওপৰত কৰ, আজি মিঠাতেলৰ দাম কোনো দিনে সপোনতো ভবা নাই যে 160 টকা মিঠাতেলৰ দাম হ'ব, পিঁয়াজৰ দাম 90 টকা চুলেগে, আজি আলু দাম চুলেগে 40 টকা। আজি এনেজনী আজি শাক পাচলিৰ পৰা আদি কৰি কৰ বৃদ্ধি কৰাৰ লগে লগে আজি টেক্স GST বিভিন্ন ধৰণৰ আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ টকা যে লুটি লৈ গৈ আছে, তেওঁলোকেতো টকা দিয়াৰ কথা আছিলে, তেওঁলোকে কলা ধন আনি দিয়াৰ কথা আছিল, তেওঁলোকে বিমুদ্ৰীকৰণৰ পিছত অসমৰ ভাৰতৰ ভাল হ'ব বুলি কৈছিল। এয়া নেকি চাকৰি দিব নোৱাৰা এই বিজেপি দলৰ চৰকাৰে? আজি ধিক্কাৰ দিছোঁ এই বিজেপি দলৰ।